গুজৰাটী সমাজকল্যাণ যুৱক সংঘৰ সন্মানীয় বিশেষজ্ঞসকল, এইখন গাঁৱৰ সমাজকৰ্মী বন্ধু অনিল বৰা ডাঙৰীয়া, প্ৰত্যেকটো সামাজিক কামত জড়িত হৈ থকা ভাতৃ ভতিম অপূৰ্বজ্যোতি বৰা ডাঙৰীয়া, বন্ধু ৰঞ্জিত বৰা, ভাস্কৰ দুয়োকে প্ৰমুখ্য কৰি এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকল, সন্মানীয় ভৌতিক সমাজ, আৰু সৰ্বপ্ৰথমে আপোনাৰ ভগৱতীৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। ভোগালী বিহুৰ মূলত জ্ঞাপন কৰিলোঁ। এই মেজিক সমাজত চলি থকা অপয়া অপসংস্কৃতিবোৰ দূৰ হওক, ভাতৃত্ববোধৰ বান্ধোনেৰে সমাজখন আগুৱাই গৈ থাকক। নিয়ম মনাৰ প্ৰতিযোগিতা হৈছে, নিয়ম নমনাৰ প্ৰতিযোগিতা নহয়। আনুষ্ঠানিক হ'লেও এইফালে যুৱ সংঘৰ বন্ধুসকলে অসমৰ বাপতি সাহোন বিহুটি উলহ মালহে পালন কৰাৰ যি নিয়ম আমাৰ মাজত জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে, মই সৰ্বপ্ৰথমে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিম যে বিহু অবিহনে অসমীয়া জাতিৰ কোনো পৰিচয় নাই। পশ্চিমীয়া সংস্কৃতিৰ পিছত দৌৰি দৌৰি আপোন পাহৰা বিহুটোক আমি পাহৰি যাওঁ। আমি আশা ৰাখিম বিহুৱে আমাৰ প্ৰাণ, বিহু অসমীয়া জাতিক চিনাকি কৰি দিয়াৰ এটা হৃদপিণ্ড, এডাল ৰাজহাড়, এডাল মেৰুদণ্ডবিহীন এজন মানুহ কেতিয়াও ভোট হৈ জিলৈ থাকিব নোৱাৰে। বিহুবিহীন পৰিচয় এটা জাতি অসমীয়া হৈ কোনো জীয়াই থাকিব নোৱাৰে। আনুষ্ঠানিকভাৱে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই বিহুটিক জীয়াই ৰাখিবৰ কাৰণে আজি বন্ধু অমৃত, অপূৰ্ব, দোল, ভাস্কৰ, দীপ যে বুলি এটা ভাইটি বা সৰু সৰু ল'ৰাসকলে লগ লাগি যি এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিলে, আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আনুষ্ঠানিকভাৱে মোক দুআষাৰ ক'ব দিয়াৰ কাৰণে উদ্যোক্তাসকলক ধন্যবাদ জনালোঁ। সকলোকে পুনৰবাৰ ভোগালীৰ উলহ জ্ঞাপন কৰিছোঁ। অনাগত যে এটা কাৰ্যসূচী আছে, ৰাত্ৰিভাগত সকলোৱে নিয়ম কানুন ৰক্ষা কৰি চলিব, কাৰণ ডেকা শক্তি থাকিলে অকণমান দিগদাৰ হয়। যদিও এই অনুষ্ঠানটো পাৰ্মিশ্যন নাই, আপোনালোকে এই অনুষ্ঠানটো পাৰ্মিশ্যন, প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকটো ডেকা লৈ অনুষ্ঠানটো পাৰ্মিশ্যন, গতিকে আপোনালোকে অনুষ্ঠানত সুন্দৰকৈ পৰিচালনা কৰে যে যুৱ সংঘৰ সদস্যসকল অহাবাৰ আৰু এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে সাহস পাব। অকণমান বিশৃংখল পৰিৱেশটোৱে গাঁওখনৰ বন্ধা মানে, অনুষ্ঠানৰ বন্ধা মানে, মই থানা কমিটিৰ সভাপতি হিচাপে কথাটো কোৱা নাই, এইখন গাঁৱৰ যুৱক হিচাপে কৈছোঁ যে শান্তি শৃংখলা অটুট ৰাখি অনাগত সাংস্কৃতিক কাৰ্যসূচী আছে। গীতৰ লগত নৃত্য কৰাৰ আপত্তি ক'তো নাই, নৃত্য কৰি যাতে পৰৱৰ্তী নৃত্য নহয় সেইটো এটা আপত্তি থাকে। আইন শৃংখলা ৰক্ষা কৰি অনাগত দিনৰ কাৰ্যসূচী আপোনালোকে উপভোগ কৰিব। পুনৰবাৰ সকলোকে বিহু উলহ যাচি মোৰ চমু মন্তব্য সামৰি আহিছোঁ। ধন্যবাদ। কৃষ্ণ সাহাবক মনৰ শান্তি দি পেলাই সকলোকে ৰক্ষা কৰি নিৰগত হৈ নিৰগত পাৰিলে গৌতু লগন লৈ কিবা কৰে যে নাইখিনি পবিত্ৰ সাংস্কৃতিক সন্থাৰ পবিত্ৰ ব্যাখ্যানত সমবেত সন্মানীয় ভৌতিক সমাজ, যুৱক যুৱতীৰ লগত জড়িত একেলগে পঢ়াইছিলে বন্ধু
পুৰস্কাৰ জ্ঞাপন কৰিছোঁ। ভোগালীৰ মূলত যাচিছোঁ আমাৰ সকলোকে। আনুষ্ঠানিকতা আছে যিহেতু বিজেপি ভগৱানৰ প্ৰাৰ্থনাৰ মই বক্তব্য ৰাখিছিলোঁ, দীঘলীয়া বক্তব্য নাৰাখোঁ। 28গৰাকী মই এখন তালিকা পালোঁ উদ্বোধন কৰাৰ আগত মোৰ ভাতৃ 28গৰাকী কণ কণ ছাত্ৰ ছাত্ৰীয়ে নৃত্য পৰিৱেশন কৰিব। যথেষ্ট ঠাণ্ডাও পৰিছে, শীতৰ কেনেকৈ ৰাতি, গতিকে সকলোকে ভোগালী উলহ জ্ঞাপন কৰিছোঁ। আপোনাৰ শ্ৰীচৰণে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। এই পবিত্ৰ অনুষ্ঠানকে আয়োজন কৰি আমাৰ নিমন্ত্ৰণ কৰি জ্ঞাপন কৰিলোঁ। আৰু দীঘলীয়া বক্তব্য সেইকাৰণে খুব কষ্টৰে দেখা পাইছোঁ। যদি মোৰ মায়ে ওলাই অহা নাই বা মোৰ ভণ্টি যদি ওলাই অহা নাই, মোৰ মাতৃসমূহ ভণ্টিসমূহ বা আমাৰ এটি কেঁচুৱা আছে, সৰু কেঁচুৱাসকলে কষ্ট কৰি এই ৰাতি খুব ঠাণ্ডা অৱস্থাত এটা অনুষ্ঠান উপভোগ কৰিবলৈ ৰৈ আছে। গতিকে মই আনুষ্ঠানিকভাৱে সকলোকে ভোগালী উলহ জ্ঞাপন কৰি আৰু সমাজখনৰ যুৱকসকলক নিমন্ত্ৰণ কৰাৰ কৃতজ্ঞতা জ্ঞাপন আনুষ্ঠানিকভাৱে সাংস্কৃতিক সন্ধিয়াৰ এই পবিত্ৰ দ্বাৰ উন্মোচন হ'ল বুলি ঘোষণা কৰিছোঁ। মই আশা ৰাখিম যে পবিত্ৰ ভোগালীৰ প্লেটফৰ্মৰ মেজিৰ জুয়ে পুনৰবাৰ কম যে আমাৰ মাজৰ পৰা প্ৰচলিত হৈ থকা অপসংস্কৃতি কুসংস্কাৰ দূৰ কৰিব আৰু এখন সৰ্বগঠনৰ অসমীয়া সমাজ গঢ় দিব। ধন্যবাদ। আমন্ত্ৰিত অতিথি শ্ৰদ্ধাৰ চাহুল আহমেদ ডাঙৰীয়াৰ যি বক্তব্য, সেই বক্তব্য আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে। আমি তেখেতৰ উত্তৰ কামনা কৰি এতিয়া আমি পুৰস্কাৰ বিতৰণ কাৰ্যসূচীত আগবাঢ়িব বিচাৰিছোঁ। আমাৰ দিনৰ ভাগত অনুষ্ঠিত হৈ যোৱা টেকেলি ভ্ৰমণ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী হৈছিল ৰঞ্জিত বৰা ডাঙৰীয়া। তেখেত আমাৰ মাজত উপস্থিত আছেই। ৰঞ্জিত বৰাই ইতিমধ্যে পুৰস্কাৰটি টেকেলিৰ ভিতৰতে পালে। আমি টেকেলিৰ ভিতৰতে ৰখাৰ ব্যৱস্থা কৰিছিলোঁ যে যিজন প্ৰতিযোগীয়ে টেকেলি ভাঙিব পাৰিব তেওঁৱে সেই পুৰস্কাৰটি লাভ কৰিব। ইতিমধ্যে তেওঁ টেকেলি ভাঙি সেই প্ৰতিযোগিতাৰ তেওঁ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ পিছত আমি সংগীত চৌকী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। সংগীত চৌকী মহিলা শাখাত বিজয়ী হৈছিল এই গাঁৱৰ প্ৰাক্তন ৱাৰ্ড সদস্য শ্ৰীযুত চম্পা বৰা। তেখেত যদি আমাৰ মাজত আছে, শ্ৰীযুত চম্পা বৰা ডাঙৰীয়াক আমি মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ কমিটিৰ হাতৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। শ্ৰীযুত চম্পা বৰা, প্ৰাক্তন ৱাৰ্ড সদস্য পুৰণিমাটি ভগত গাঁও, অনুপস্থিত। ইয়াৰ পিছত আমি ৰচিকতা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ৰচিকতা প্ৰতিযোগিতাৰ মহিলা শাখাৰ শ্ৰেষ্ঠ প্ৰতিযোগী আছিল শ্ৰীযুত পৰিস্মিতা তামুলীৰ দল। আমি দলীয় ভিত্তিত অনুষ্ঠিত কৰিছিলোঁ। পৰিস্মিতা তামুলী যদি আমাৰ মাজত উপস্থিত আছে, তেখেতক আমি মঞ্চলৈ আগবাঢ়ি আহি পুৰস্কাৰটি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰীযুত পৰিস্মিতা তামুলী, তেখেত মহিলা শাখাৰ শ্ৰেষ্ঠ দল আছিল। তেখেতক আমি পুৰস্কাৰটি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া পৰিস্মিতা তামুলী, তেখেতৰ দলটিয়ে শ্ৰেষ্ঠ বিজয়ী দল হিচাপে ঘোষিত হৈছিল। ইয়াৰ পিছত পুৰুষৰ ৰচনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। পুৰুষৰ ৰচনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী হৈছিল নয়নজ্যোতি বৰাৰ দল। তেওঁলোকৰ দলপতি যদি আমাৰ মাজত আছে, মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মঞ্চলৈ আহি আমাৰ কমিটিৰ হাতৰ পৰা পুৰস্কাৰটি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া নয়নজ্যোতি বৰা, তেওঁ দলটি শ্ৰেষ্ঠ দল হিচাপে বিজয়ী হৈছিল। ইয়াৰ পিছত আমি গাঁও ভিত্তিক পিঠা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইয়াতে আমাৰ বিভিন্ন আত্মসহায়ক গোটৰ পিঠা, দৈ আৰু বিভিন্ন চুঙা পিঠা পৰা ধৰি বহুখিনি আমাক প্ৰদৰ্শনী দিছিল। তাৰ মাজত শ্ৰেষ্ঠ বিজয়ী হৈছিল
লখিমী আত্মসহায়ক গোট লখিমী আত্মসহায়ক গোটৰ যদি কোনোবা সভানেত্ৰী বা সম্পাদিকা আছে কোনোবা এগৰাকী বা দুইগৰাকী আহি পেলাই আমাৰ কমিটিৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ লখিমী আত্মসহায়ক গোটৰ শ্ৰেষ্ঠ বিজয়ী হৈছিল পিঠা প্ৰতিযোগিতা তেওঁলোকৰ সম্পাদিকা বা সভানেত্ৰী যদি কোনোবা আছে তেতিয়াহ'লে আমাৰ মাজত আমাৰ কমিটিৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া লখিমী আত্মসহায়ক গোটৰ সভানেত্ৰী শ্ৰীযুতা ৰীতামণি শইকীয়া বৰা